ধুবুৰী জিলাৰ বিলাসীপাৰাৰ তিনিগৰাকী সফল ব্যৱসায়ী এখন বিশেষ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল ব্যৱসায়। আজি সমগ্ৰ বিলাসীপাৰা অঞ্চলত পৰিচিত এই তিনিগৰাকী ব্যৱসায়ীৰ প্ৰতিষ্ঠান। JN অটোমোবাইলছৰ স্বত্বাধিকাৰী ইমদাদুল হকে কিছু বছৰ পূৰ্বে বন্ধন বেংকৰ পৰা মাত্ৰ 30,000 টকা ঋণ লৈ আৰম্ভ কৰিছিল মটৰ পাৰ্টছৰ দোকান। লাহে লাহে দোকানখন উন্নত হ'বলৈ ধৰে আৰু বৃদ্ধি পায় ঋণৰ পৰিমাণ। বৰ্তমান বন্ধন বেংকৰ পৰা ইমদাদুল হকে 3 লাখ টকা ঋণ লৈ নিজৰ দোকানখন অধিক উন্নত কৰিবলৈ সক্ষম হৈছে। এই দোকানখনৰ উপাৰ্জনৰ পৰাই ইমদাদুল হকে পোহপাল দি আছে পৰিয়াল। মোৰ নাম মোহাম্মদ ইমদাদুল হক। মই বন্ধন 2012 পৰা লৈ আছো। 30ৰ পৰা ষ্টাৰ্ট হৈছিল লৈ বিজনেছত মই খাটাই আছো। এতিয়া 3 মান হৈছে। ভাল, এতিয়া আৰু আগবাঢ়ি ল'ব লাগে, সেয়ে মোৰ কথা। 30 এনে ব্যবসাতে কিবা লাগাইছিলো, যিকোনো কামত খাটাই আছিলো। তাৰপিছত আৰু কিমান 70 দিলে নেকি। তাৰপিছত এতিয়া 3 লৈছো, আধাৰ বেছিভাগেই গ'ল। এতিয়া আৰু ল'ম বুলি আশা কৰিছো বেছি লৈ ব্যবসাটো আগবাঢ়াব লাগে। মোৰ মতেতো ভালে, বিজনেছত খাটাব পালে ভাল। মইতো বিজনেছতে লাগি আছো না, এই পাৰ্টছৰ ব্যবসাত JN অটোমোবাইল চাচাপাৰা। এতিয়া মোৰ মতে ভাল আৰু মোৰ বহুত সুবিধা হৈছে লোৱাৰ কাৰণে। আৰু বেছি ল'ম এইবাৰ। 3 আছে, এইবাৰ কিমান বা দিয়ে কথা পাতিব লাগিব। ৰাইজেও লওক, লৈ যিকোনো ব্যবসাত খাটক, আগবাঢ়ক, সেয়ে কম আৰু। ইমদাদুলৰ দৰে বিলাসীপাৰাৰ সৌমিত্ৰ দাস নামৰ এইগৰাকী লোক বন্ধন বেংকৰ পৰা সহজে আৰু অতি কম সুদত ঋণ লাভ কৰিব পাৰি বুলি জানিবলৈ পাই কাষ চাপে বন্ধন বেংকৰ। বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকৰ পৰা 30,000 টকাৰ ঋণ লৈ সৌমিত্ৰ দাসে আৰম্ভ কৰে এইখন জোতা চেণ্ডেলৰ দোকান। এই দোকানখনৰ ইনকামৰ পৰা সৌমিত্ৰ দাসে পৰিয়াল পোহপাল দিয়াৰ লগতে সময়মতে পৰিশোধ কৰি আছে বন্ধন বেংকৰ ঋণ। মোৰ নাম সৌমিত্ৰ দাস। মই বন্ধন অফিচৰ পৰা বহুত বছৰ আগত মই 30,000 টকা লৈছিলোঁ। তাৰপিছত এইটো শোধ কৰি মই পিছত আৰু 1,80,000 টকাৰ মতো লৈছোঁ। লোৱাৰ পিছত মই জোতাৰ দোকানখিনি ভালে উন্নতি কৰিছোঁ আৰু মোৰ পৰিয়ালখিনিক ভালদৰে চলাই আছোঁ। আৰু ভৱিষ্যতৰ মই এই আশা কৰোঁ যে বন্ধন অফিচৰ পৰা আৰু মোক লোন দিক আৰু এই লোনখিনি লৈ মই যাতে আৰু মোৰ বিজনেছখিনি আৰু উন্নতি কৰিব পাৰোঁ, হোলচেল খোলাৰ চেষ্টা কৰিব পাৰোঁ। সেইকাৰণত বন্ধন অফিচৰ সকলো ছাৰক মোৰ এই ৰিকুৱেষ্ট যে মই আৰু ভালদৰে উন্নতি কৰিব পাৰোঁ। আৰু বন্ধন অফিচৰ পৰা লোন লৈ আপোনালোকে যদি ভালদৰে পৰিয়ালখিনিক চলাব পাৰে, সেইকাৰণত বন্ধন অফিচৰ পৰা যোগাযোগ কৰক। লোন লৈ আপুনি বিজনেছ কৰক, উন্নতি কৰক, এই বিচাৰিছোঁ। বিলাসীপাৰাৰ এইগৰাকী মহিলা হৈছে কুকিলা ৰবি দাস। মহিলাগৰাকীয়ে টেইলাৰিঙৰ দোকান খুলি নিজকে আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে কৰ্মসংস্থাপন দিছে কেইবাগৰাকী মহিলাক। এই ক্ষেত্ৰত কুকিলা ৰবি দাসক আৰ্থিকভাৱে সহায় কৰিছিল বন্ধন বেংকে। বন্ধন বেংকৰ পৰা লাভ কৰা ঋণৰ টকাৰে কুকিলা দাসে টেইলাৰিঙৰ দোকান খুলি নিজকে আৰ্থিকভাৱে সবল কৰি তোলাৰ লগতে কেইবাটাও পৰিয়ালৰ মুখৰ ভাত মোকলাই দিছে। ভৱিষ্যতে বন্ধন বেংকৰ পৰা অধিক ঋণ লৈ নিজৰ টেইলাৰিঙৰ দোকানখন ডাঙৰ কৰাৰ পৰিকল্পনা কুকিলা ৰবি দাসৰ। মোৰ নাম কুকিলা ৰবি দাস, বিলাসীপাৰা ৱাৰ্ড নম্বৰ 3ত থাকোঁ আৰু মই বহুত দিনৰ পৰাই টেইলাৰিং বিজনেছ কৰি আছোঁ। পিছত মই যোৱা নৱেম্বৰত মই বন্ধন লোনটো লৈছোঁ। লৈ কেনে মই মোৰ যিটো দোকান আছে, টেইলাৰিং দোকান আছে, এইটো ভালভাৱে ইমপ্ৰুভ কৰিব পাৰিছোঁ। আৰু বহুত মই কাপোৰো উঠাইছোঁ, আপোনালোকে চাব পাৰে নাইটিৰ। আৰু মোৰ যিবিলাক আগতে কৰ্মচাৰী আছিল 5জন, এতিয়া মই মানে আৰু 7-8জন মান বঢ়াব পাৰিছোঁ। আৰু মেইন কথা এইটোৱে যে মই বন্ধন লোনটো লৈ ইমপ্ৰুভ পাইছোঁ, মানে অলপ সুবিধা পাইছোঁ। এনেকৈ মানে বছৰে বছৰে মই লোনটো বঢ়াই থাকিম আৰু কৰিব পাৰিম। বন্ধন বেংকক মই মোৰ তৰফৰ পৰা এইটোও জনাম, নাইবা মোৰ ইয়াত যিমানখিনি মোৰ
কৰ্মচাৰী আছে বা মোৰ লগৰ আছে সিহঁতক জনাম যে বন্ধন লৈ এইটো ভালভাৱে খটুৱালে বিজনেছত খটুৱালে এইটো দি উন্নতি কৰিব পাৰি। এইটো দিয়াৰ হেডেকটো সিমান নাই, এইটো বিজনেছ লোন হয় বা মাহত কিস্তিটো দিব লাগে, কিস্তিটো যদি চিভিলটো ঠিক ৰাখিব পৰা যায় আৰু বছৰে বছৰে মই ইমপ্ৰুভ কৰিব পাৰিম।